আতাকুমুর রাসূলু ফাখুযুহু ওয়া মা নাহাকুম আনহু ফান্তাহু ওয়াত্তাকুল্লাহ ইন্নাল্লাহা শাদীদুল ইকাব। আজিৰ এই বৈঠক বহুত গুৰুত্বপূৰ্ণ বৈঠক। এই গুৰুত্বপূৰ্ণ বৈঠকত যি বিষয়ৰ ওপৰত আলোচনা হৈছে, এই আলোচনা আমাৰ পবিত্ৰ কোৰআনৰ পৰা লোৱা হৈছে। আল্লাহ তাআলাই আমাৰ কাৰণে পবিত্ৰ কোৰআন নাজিল কৰিছে আৰু হুজুৰ সাল্লাল্লাহু আলাইহি 23 বছৰে মানৱ জাতিৰ কল্যাণৰ কাৰণে হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামক ৰাহমাতুল লিল আলামিন বনাই পঠাই জান্নাতৰ পথ দেখুৱাৰ কাৰণে হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামক পঠোৱা হৈছে। তেওঁ পবিত্ৰ কোৰআন ব্যাখ্যা কৰি আৰু আমলি প্ৰদৰ্শনী সাহাবায়ে কেৰামৰ সন্মুখত ৰাখি গৈছে। আমাৰ বৰ্তমান আজিৰ এই মজলিছৰ উলামায়ে কেৰাম বিভিন্ন অঞ্চলৰ, নিজৰ জিলাৰ, নিজৰ অঞ্চলৰ একোজন অতি গুৰুত্বপূৰ্ণ আৰু অতি সন্মানীয়, অতি শ্ৰদ্ধেয় ব্যক্তিসকল আহিছে আজিৰ এই মজলিছত। আল্লাহ তাআলাই এই উলামাসকলৰ বহুত গুণ কোৰআন মজিদত গাইছে। ইন্নামা ইয়াখশাল্লাহ মিন ইবাদিহি আল উলামা ওয়া মান ইউতাল হিকমাতা ফাকাদ উতিয়া খাইৰান কাসীৰা। এই বিষয়ে মই দীঘলীয়া বক্তব্য ৰখাৰ কোনো উদ্দেশ্য নহয়। উদ্দেশ্য হৈছে যে উলামাসকল হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ হাদিছৰ দ্বাৰা প্ৰমাণিত হৈছে উলামাও উম্মতি কা আম্বিয়াই বনি ইছৰাইল। বনি ইছৰাইলৰ নবীসকলৰ লগত হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে তুলনা কৰিছে হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মতৰ উলামাসকলক। গতিকে এই উলামাসকলৰ কাম, নবীৰ যি কাম আছিল, যে বিশেষকৈ 4টা কাৰ্যসূচী পবিত্ৰ কোৰআনত বয়ান কৰা হৈছে। 1 নম্বৰ হৈছে পবিত্ৰ কোৰআনৰ তেলাৱাত, দ্বিতীয় হৈছে তালিমে কোৰআন ও হিকমত আৰু তাজকিয়ায়ে নফস। এই 4টা কাম আমাৰ উলামায়ে কেৰামে অসমত প্ৰথমৰ পৰাই বাছকান্দিৰ হুজুৰ ৰহমতুল্লাহ আলাই, আমাৰ আমিৰ শৰীয়ত মুফতি খায়ৰুল ইছলাম সাহেব ৰহমতুল্লাহ আলাই, আমাৰ বুজুৰ্গ উলামায়ে কেৰামে জমিয়তৰ ফালৰ পৰা আৰু মাদ্ৰাছাৰ ফালৰ পৰা আৰু দিনী তালিমী বৰ্ডৰ ফালৰ পৰা, জমিয়তৰ ফালৰ পৰা আমাৰ এই অসমৰ মুছলিম সমাজক দিনী পথ প্ৰদৰ্শক হিচাপে আমি গোটেই অসমৰ মানুহে জানো। আমাৰ এই উলামাসকলৰ যি নিদৰ্শন আছিল, সেই নিদৰ্শন হিচাপে আজি আমি আমাৰ উত্তৰ পূব ভাৰতৰ আমিৰ শৰীয়ত মুফতি খায়ৰুল ইছলাম সাহেব ৰহমতুল্লাহ আলাই দিনী তালিম বৰ্ডৰ সভাপতি আছিল, জমিয়তৰ উপ-সভাপতি আছিল, দিল্লীৰ জমিয়তৰ উপ-সভাপতি আছিল। আমাৰ এই বুজুৰ্গসকলে যি কাম কৰি গৈছে আৰু আমাক দি গৈছে, সেই কাম যদি আমি মজবুত কৰি কৰোঁ, তেনেহ'লে হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে আমাক যি নবীৰ লগত এক তুলনা দিছে, সেই হিচাপে আমাৰ এই উলামাসকলে মুছলিম সমাজক পৰিচালনা কৰাৰ গুৰু দায়িত্ব আপোনালোকৰ হাতত। সেইকাৰণে জমিয়তৰ মাধ্যমত, দিনী তালিমী বৰ্ডৰ মাধ্যমত আমাৰ এই সমাজক দিনী তালিমৰ ফালে আগবঢ়াই নিয়া আৰু শৰীয়ত পৰিপন্থী কামবোৰৰ পৰা বিৰত ৰখাৰ কাৰণে এই উলামায়ে কেৰামে ইছলাহে মুআশ্বাৰা কাম কৰিব লাগিব। আমাৰ আমিৰে শৰীয়ত উত্তৰ পূব ভাৰতৰ সাহেবজাদা মহতৰম বাছকান্দিৰ শেখ জামিয়া হজরত মৌলানা ইয়াহিয়া সাহাব দামাত বাৰকাতুহুম, তেওঁ গোটেই অসম ঘূৰি আছে আমাৰ এই এমাৰাতে শৰিয়াৰ কামৰ কাৰণে। মই যদিও উত্তৰ পূব ভাৰতৰ এমাৰাতে শৰিয়াৰ সাধাৰণ সম্পাদক, তেওঁৰ নিচিনা মই ইমান ঘূৰিব নোৱাৰোঁ, চব ঠাইত মই যাব নোৱাৰোঁ, যিহেতু মোৰ মাদ্ৰাছাৰ বিশেষ কিতাপৰ দায়িত্ব আছে। সেইকাৰণে মই যিমান পাৰোঁ
যলৈকে প্ৰয়োজন হয় সিমানখিনি বা ফোনৰ মাধ্যমে বা যোগাযোগৰ মাধ্যমত যিমান পাৰোঁ কৰি আছোঁ। কিন্তু আপোনালোকৰ যি দায়িত্ব, আজি মই যে ৰিপৰ্ট শুনিলোঁ এমাৰাতে শৰিয়াৰ, আমাৰ প্ৰত্যেক ঠাইৰ পৰা এমাৰাতে শৰিয়াৰ ইছলাহে মুআশ্বাৰাৰ যি বিশেষ কাম, এই কাম চব ঠাইত হৈ আছে। বেছি হ'ব পাৰে, কমো হ'ব পাৰে, কিন্তু হৈ আছে। কিন্তু আমাৰ এই আজিৰ এই বৈঠকৰ ফালৰ পৰা আমি বিশেষ একে ইমানি তাকাজা লৈ যাব লাগিব যে আমি আমাৰ সমাজৰ যি দুৰ্নীতি, মদ হওক, ড্ৰাগছ হওক বা শৰীয়ত বিৰোধী কাম যিবিলাক হওক, এই চববিলাক নিৰ্মূল কৰাৰ কাৰণে আমি জনসাধাৰণক কনভিন্স কৰাব লাগিব, জনসাধাৰণক আমি বুজাব লাগিব। প্ৰত্যেক জুমাৰ দিন আমি ৱাজ নচিহত কৰি দিনৰ মাছলা মাছাইলবিলাক শুনাই ৰাইজক উদ্বুদ্ধ কৰিব লাগিব, যাতে আমাৰ গোটেই ৰাইজ দিনৰ পথে চলে, আমাৰ মহিলাসকলো যাতে দিনৰ পথে চলে। এই পুৰুষ আৰু মহিলা দুয়ো সমাজক দিনৰ ৰাস্তাত আনিবৰ কাৰণে আমাৰ যেনেকৈ দিনী তালিমী বোৰ্ডৰ প্ৰয়োজন, ঠিক তেনেকৈ জমিয়তৰ প্ৰয়োজন, বিশেষকৈ ইছলাহে মুআশ্বাৰাৰ প্ৰয়োজন। আমাৰ হাতত ইছলাহে মুআশ্বাৰাৰ কাম সদায় থাকিব লাগিব। ৰাতিপুৱাৰ পৰা শোৱাৰ আগলৈকে আমাৰ সমাজত যিবিলাক বেয়া কাম হৈ আছে, আমাৰ শিক্ষিত সমাজ আছে, আমাৰ সমাজত বহুত জ্ঞানী গুণী লোক আছে, সিহঁতক লৈ আমি আমাৰ এই দুৰ্নীতিবিলাক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আমি চেষ্টা কৰিলে আল্লাহ দয়া কৰিব, আমি চেষ্টা কৰিলে আল্লাহ আমাৰ ওপৰতো বিশেষকৈ এই কামৰ অগ্ৰগতি আৰু কামিয়াবৰ কাৰণে মদত নাজিল কৰিব, ইমদাদ নাজিল কৰিব। কিন্তু আগত আমি চেষ্টা কৰিব লাগিব। আমি চেষ্টা যদি কৰোঁ, নিয়ত কৰোঁ, আল্লাহৰ ফালৰ পৰা আল্লাহ ইমদাদ কৰিব, মদত কৰিব। এতিয়া দীঘলীয়া বক্তব্যৰ সময় নাই, মই সকলোকে অনুৰোধ ৰাখিম, আমাৰ সমাজক দিনীৰ পথে, দিনৰ ৰাস্তাত যাতে অনাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰোঁ, আৰু আমাৰ ল'ৰা ছোৱালীক দিনী শিক্ষা দি যাতে আমি স্কুল কলেজত পঢ়াওঁ। আৰু বিশেষকৈ আমাৰ উলামা সমাজে আমি প্ৰতি শুক্ৰবাৰে নিজৰ এৰিয়াত তফচিৰৰ ব্যৱস্থা কৰা, এইটো এক অতি গুৰুত্বপূৰ্ণ বস্তু। জুমাৰ আগে কমপক্ষেও বা জুমাৰ পিছত হ'লেও তফচিৰৰ ব্যৱস্থা কৰা, কোৰাণৰ কিছু অৰ্থ বুজাই দিয়া ৰাইজক, ইয়াৰ এটা ব্যৱস্থা আমি ল'ব লাগে। আৰু হৈ আছে আমাৰ ঠাইত, জেগা জেগা হৈ আছে। আজি ৰিপৰ্টতো শুনিছোঁ বহুত ঠাইত তেনেকুৱা তফচিৰ হৈ আছে, হাদিছৰ ব্যৱস্থা হৈ আছে। গতিকে মই আজিৰ এই সভাত যিসকল হুজুৰসকল আহিছে, আমাৰ চবেই আমাৰ হুজুৰসকলে যাতে আমাৰ যিটো দায়িত্ব আছে, আমি যাতে সেই দায়িত্ব পালন কৰিব পাৰোঁ, আল্লাহ তৌফিক দান কৰক। আৰু আমাৰ এই গোলাঘাট জমিয়ত উলামাৰ ফালৰ পৰা যি ব্যৱস্থা কৰা হৈছে, আমি সকলোৰে শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আল্লাহ তাআলাৰ ওচৰত দোৱা কৰোঁ যাতে আল্লাহ আৰু আগলৈ ইয়াতকৈ মজবুত কাম কৰাৰ, দিনে কাম কৰাৰ তৌফিক দান কৰক। আমা আলাইনা ইল্লাল বালাগ।